Hello everyone, hello, welcome to the blog. আৰু মোক কেনেকৈ দেখা পাইছে কমেণ্টত জনাবা নাপাহৰিব কিন্তু মই কিন্তু নিজকে ভালে দেখা পাইছোঁ। যি হওক এইগিলা ক্লিপছ আছিল মিছ দখনা যিটা বিউটি পেজেণ্ট হৈছিল আমাৰ ৰংজালী বৈশাগুত সিদিনাখনৰ। আৰু আমি আহি কৃষ্টি দেখা পালোঁ আৰু আমাৰ কৃষ্টিও বহি আছে কৃষ্টি চাই। আৰু ইফালে আমাৰ সোনা বাইদেৱে হাই দিছে। সোনা বাইদেৱে ধুনীয়া কৰি আমাৰ লিটিল ব্লগাৰৰ দোকানখন ফিট কৰি দিছে। আৰু এই দুইটা হৈছে আমাৰ কাটাপ্পা আৰু বাহুবলী। মই দুইটাকে কাটাপ্পা আৰু বাহুবলী এইকাৰণে নাম দিছোঁ, কাৰণ এটাই ঢাল তৰোৱাল লৈছে আৰু এটাই পূৰা উৰণ লৈছে, কি তাগৰা আৰু কি। তাৰপিছত চবেই ব্যস্ত নিজৰ নিজৰ কামত গ্ৰীণ ৰুমত, মানে কণ্টেষ্টেণ্টগিলা। আৰু আমাৰ পিহু কি ধুনীয়া কৰি বাৰ্ডে চিখলা ডান্সাৰ সাজি আহিছে, কি কিউট দেখা পাইছে। আৰু মাইতাও কম নহয়, মাইতাও ধুনীয়া কৰি সাজি কাচি আহিছে। আৰু ইফালে আমাৰ বাইও ধুনীয়া কৰি হাই দিছে। আৰু চব কণ্টেষ্টেণ্টে মানে একদম নাৰ্ভাছ, এক্সাইটমেণ্ট পূৰা আৰু মিক্স ফিলিং, একদম ভয় পূৰা চবেই মানে এটাৰ পিছত এটা যাব লাগিব, যিহেতু ৰখি আছে। আৰু ষ্টেজত ইফালে নিজৰ নিজৰ ৰাউণ্ডগিলা কৰি আছে। আৰু আমিও ছাইডৰ পৰা চাই আছোঁ, কাৰণ আমাৰ লিটিল ব্লগাৰো যিহেতু কিবা এটা আছে। আৰু এইটা হৈছে আমাৰ জংকীকো ইনভাইট কৰা হৈছিল। আৰু আমাৰ কাকু বাইদেউ ধুনীয়া কৰি কাকুৱে গ্ৰুমিঙতো পাৰ্ট লৈছে, গ্ৰুমিঙো অলপ কৰাইছে, সেইকাৰণে তাইও ধুনীয়া কৰি আছে। আৰু ইফালে আমাৰ লিটিল ব্লগাৰৰ মানে শ্ব'ষ্টপাৰ বুলিয়ে ক'ব পাৰে আমাৰ লিটিল ব্লগাৰ আৰু পিহুক। যি হওক দুইটাই চবতছে সৰু, দুইটাই ধুনীয়া কৰি ইন্ট্ৰডাকশ্যন দিল, ৱাকো কৰিল। আৰু পিহুক চাব পাৰে কি ধুনীয়া কৰি একদম বাৰ্ডে চিখলা ডান্সাৰ নিচিনা কৰি আহিছে, একদম পূৰা ছুপাৰ ডুপাৰ হিট লাগছে দেই। আৰু জংকীক ইনভাইট কৰা হৈছিল কাৰণ জংকীয়ে জুনিয়ৰ মিছ ইণ্ডিয়াত বেষ্ট পাৰ্চনেলিটি পাইছিল, ছাবটাইটেল। আৰু আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ নাম ৰচন কৰিছে বাচ্চাটাই, সেইকাৰণে সম্বৰ্ধনা জনাইছে। আৰু তাৰপিছত এইবাৰ আমাৰ কণ্টেষ্টেণ্ট গিলানৰ ৱাক, মানে কেট ৱাক ৰাউণ্ড। আৰু চবেই মানে নিজৰ দখনা নাথাকিলেও, নিজৰ অৰ্নামেণ্টছ নাথাকিলেও, বেলেগৰ পৰা হ'লেও মানে ধাৰ কৰি হ'লেও, ৰেণ্টত লৈ হ'লেও, বা কাৰোবাৰ পৰা খুজি হ'লেও পিন্ধি মানে বড়ো মানে কালচাৰ ট্ৰেডিশ্যন এটা ৰিপ্ৰেজেণ্ট কৰিছে, সেইকাৰণে ভাল লাগছে। কাৰণ চবেই বড়ো জাতিৰ নহয়, কিছুমান বেলেগ জাতিৰো আছিল কণ্টেষ্টেণ্টছ। আৰু কিছুমান বড়ো হ'ল বুলিয়ে যে মানে অৰ্নামেণ্টছ থাকিব সেইটা নহয়, কাৰণ পুৰণিকালীয়া যিখিনি অৰ্নামেণ্টছ বহুতৰে নাথাকে। তথাপিও মানে আপিগিলা ক'ব লাগিব কিন্তু দেই, যিকোনো প্ৰকাৰে যোগাৰ কৰছে, কায়ো মানে নিপিন্ধা কৰি আহাই নাই। ড্ৰেছেই হওক, অৰ্নামেণ্টছেই হওক, ধুনীয়া কৰি পিন্ধি পূৰা ৰিপ্ৰেজেণ্ট কৰিছে। আৰু এইটা একটা মানে ভাল কথা যে বেলেগ জাতি হ'লেও বেলেগ জাতিৰ ড্ৰেছ, কালচাৰ, অৰ্নামেণ্টছখিনি ইমান গুৰুত্ব দিছে, সেইকাৰণে ভাল লাগছে। আৰু একটা জাতিত এখন মানে বেছি আগুৱাই যাব, যিখন মানে বেলেগ জাতিগিলাই সেই মানে নিৰ্দিষ্ট জাতিটাৰ ড্ৰেছেই হওক, অৰ্নামেণ্টছেই হওক আঁকোৱালি ল'ব, মানে পিন্ধিব বা ৰিপ্ৰেজেণ্ট কৰিব। আৰু সেইকাৰণে আমি ভালো পাব লাগে, কাইবা যদি আমাৰ ট্ৰেডিশ্যন কালচাৰ এটা একচেপ্ট কৰে বা ট্ৰেডিশ্যন কালচাৰ এটা ফ'ল' কৰে। আৰু ইফালে একটাৰ পিছত একটা মানে প্ৰপ ৰাউণ্ড দেখাই আছে, এতিয়া প্ৰপ ৰাউণ্ড আৰম্ভ হৈ গ'ল। চবেই মানে যিমান পাৰে প্ৰপগিলা, পুৰণিকালীয়া বস্তুগিলা যোগাৰ কৰিছে। কিছুমান বস্তুটো যিহেতু এখন ব্যৱহাৰেই নহয়, এয়া আমাৰ বাহুবলী পূৰা উৰণ লৈ। আৰু চব বস্তুৱে যে এতিয়া ব্যৱহাৰ হয় সেইটা নহয়, কিছুমান বস্তু মানে ব্যৱহাৰ নহয়, তথাপিও মানে আপিগিলা যোগাৰ কৰিছে, ক'ব লাগিব। আৰু যিগিলা মানে আপুৰুগীয়া সম্পদ সেইগিলাও মানে কিছুমানে আনছে ইয়াতে, সেইকাৰণে ভাল লাগছে। মানে 100% দিছে চবেই। এখন কাই উইনাৰ হয়, কাই ছাবটাইটেল কি পায়, সেইটা মানে জাজৰ ওপৰত কথা বা সিহঁতৰ পাৰফৰ্মেঞ্চৰ ওপৰত কথা, কিন্তু সিহঁতে নিজৰ ফালৰ পৰা 100%ই দিছে। আৰু বহুত ভাল লাগছে চাই। আমি মানে পূৰা একদম এণ্ড মমেণ্টলৈকে আছোঁ, মানে প্ৰপ ৰাউণ্ড শেষ হোৱাৰ পাছত যিহেতু ডিক্লেয়াৰ কৰিব ৰিজাল্ট, কিন্তু আমি মানে ৰিজাল্টখিনি নাচালোঁ, আমি মানে আহি গ'লোঁ। আৰু এইটা হৈছে গ্ৰুমাৰ চিত্ৰা যোৱাবাৰ উইনাৰ আছিল। আৰু তাই ধুনীয়াকৈ এইবাৰ গ্ৰুমিং কৰিছে। আৰু পৰিমল দা আছিল আমাৰ এংকৰ, ধুনীয়া কৰি গান চান গাই অলপ এণ্টাৰটেইন কৰিল। আৰু আমি ৰিজাল্ট বাট নাচালোঁ, আমি মানে ঘৰত আহি গ'লোঁ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।